নমস্কাৰ বিদ্যা কোচিং কিতাপৰ পেডাগজি অন্য এটা গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোক স্বাগতম জনাইছো আজি আমাৰ সফলটো কালি আমি সফল 1 এৰে আমাৰ এমসিকিউ সিৰিজ আৰম্ভ কৰিছিল আৰু অকল আপোনালোক ভাবিব নালাগে যে অকল এমসিকিউ যে হ'ব ইয়াত থিওৰি খিনি হৈ থাকিব কিন্তু এমসিকিউ যেতিয়া পৰীক্ষা পাইছে যেহেতু সেইকাৰণে আমি এমসিকিউ খিনি ষ্টাৰ্ট কৰি দিছো ঠিক আছে সো যিসকল এপত ক্লাছটো লোৱা নাই কাইন্ডলি যদি ক্লাছটো লৈ লয় তেওঁলোকৰ লগতে আমাৰ সুবিধা কিন্তু আমাৰ সুবিধা যিমান তেওঁলোকৰ সুবিধা তাতকে বেছি হ'ব ঠিক আছে সো পাইলে ক্লাছটো লৈ লব কাৰণ সফলৰ আমাৰ তিনটা সেশন আমি ইউটিউবত দিবলৈ অকমান দিগদাৰ হ'ব ঠিক আছে ডেইলি আমি আৰম্ভ কৰিছো আজি আমাৰ টপিকটো লৈছো ভাইগটস্কি ঠিক আছে সো ভাইগটস্কি লৈছো আমি এই ধৰণে টপিক ওয়াইজ আমি প্ৰতিটো এমসিকিউজ ক্লাছ আৰম্ভ কৰিছো ভাইগটস্কি লৈ পেলাই প্ৰথমটো প্ৰশ্ন এইদৰে পাইছো যে ভাইগটস্কিয়ে কি কৈছিলে লে ভাইগটস্কি ৰেফাৰ টু দা ভাৰ্বেল ডায়লগ দ্যাট চিলড্ৰেন হেভ উইথ দেমসেলভছ সো শিশুসকলে নিজৰ লগত যিবিলাক কথোপকথন কৰে ঠিক আছে শিশুৱে নিজৰ লগত যিটো কথোপকথন কৰে সেইটো তোমাৰ কোনটো স্পিচ বুলি কোৱা হ'ব ইয়াত আছে ইগোসেন্ট্ৰিক স্পিচ প্ৰাইভেট স্পিচ ডিসটৰ্টেড স্পিচ আৰু প্ৰবলেমেটিক স্পিচ ঠিক আছে আৰু এই কোৱেশ্চনটো আপুনি কি কৰিব জানেনে আপুনি অকমান পজ কৰিব পজ কৰি এমসিকিউ মানে যেটো অপচন হ'ব আপুনি মোক কমেন্টত লিখিলে যদি ভাবে যে মোক কমেন্ট দিলে মোৰ লাভ হ'ব তেতিয়া আপুনি নিজে কপিত লিখিব ঠিক আছে কপিত লিখি যাব যে 1 or B1 or C এনেকে লিখি যাব তাৰপা মই এনো গুটে PDF টো আপলোড কৰিয়ে দি উইথ আনসাৰ্স ঠিক আছে সো আপুনি এটা মিলাই ললে বা মই কওঁতো আপুনি মিলাই ললে আপোনাৰ কাৰণে সুবিধা হ'ব Okay, so Vygotsky কি কৈছিলে যে শিশুৰ কোনটো কথা তেওঁলোকে নিজৰ লগত পাতে সো নিজৰ লগত পাতে প্ৰাইভেট স্পিচ কি হ'ব এটো আনসাৰ প্ৰাইভেট স্পিচ হ'ব ঠিক আছে ইয়াক ইগোসেন্ট্ৰিক স্পিচ বুলি এজন বিজ্ঞানীকে মানে এজন সাইকোলজিস্টে কৈছিলে ঠিক আছে কিন্তু এই কোৱেশ্চনটো আনসাৰ কি এই কোৱেশ্চনটো আনসাৰ হ'ল প্ৰাইভেট স্পিচ হ'ব কাৰ মতে ভাইগটস্কি মতে আৰু বেলেগ এজনৰ মতে ইগোসেন্ট্ৰিক স্পিচ বুলি কোৱা হয় সো হেজন কোন হ'ব সো আনসাৰটো কি হ'ব আমি চাই লওঁ যে প্ৰাইভেট স্পিচ হ'ব ঠিক আছে সো প্ৰাইভেট স্পিচ মানে কি তোমাৰ প্ৰাইভেট স্পিচ যিটো তোমাৰ 3 পৰা 7 বছৰ বয়সলৈ কি থাকিব প্ৰাইভেট স্পিচ ডিল কৰিব কোনে শিশুৱে ঠিক আছে সাইলেন্ট স্পিচ আছিলে প্ৰাইভেট স্পিচ আছিলে হয়নে ওকে সো এটো গম পালো আমি অপচন নাম্বাৰ বি কাৰেক্ট হ'ব লিভ ভাইগটস্কিৰ মতে তেওঁ শিশুৱে যেটো ভিতৰভাৱে কথা পাতে হেতু কি বুলি কয় প্ৰাইভেট স্পিচ বুলি কয় নেক্সট কোৱেশ্চন হৈ গল according to Lev Vygotsky learning is so Vygotsky মতে শিকন কি Vygotsky মতে শিকন কি Vygotsky মতে শিকন কি তো শিকনৰ ধাৰণাটো তেওঁ কি বুলি কৈছিল তেওঁ মতে শিকন কি হয় এ সোশ্যাল এক্টিভিটি এন ইন্ডিভিজুয়াল এক্টিভিটি এ পেসিভ এক্টিভিটি কন্ডিশন এক্টিভিটি ঠিক আছে সো পজ কৰি কমেন্টত লিখক নহলে আপুনি কাগজত লিখক যতে লিখি পেলে আপুনি মানে থৈ দিব সো ভাইগটস্কিয়ে কৈছিল যে কাৰণ তেওঁ যেটো থিওৰি আছিল হেতু আছিল তোমাৰ কি সোশ্যাল থিওৰি হয়নে সোশ্যাল কালচাৰেল থিওৰি সোশ্যাল কালচাৰেল থিওৰি ঠিক আছে যত তোমাৰ সমাজৰ বহুত বেছি ভূমিকা আছে হয়নে সোসাইটি বহুত বেছি ভূমিকা আছে নে আছে ঠিক আছে সো তেওঁ কি হ'ব যে শিশু এটা লাৰ্নিং কি হ'ব সোশ্যাল এক্টিভিটি বুলি কৈছে তেওঁ কি কৈছে তেওঁৰ দ্বাৰা কি বুলি কোৱা হৈছে সোশ্যাল এক্টিভিটি বুলি কোৱা হৈছে কি শিকনটো কোনো ইন্ডিভিজুয়াল হ'ব ব্যক্তিগত নাই পেসিভ এটা নিষ্ক্ৰিয় হ'ব বা এটা কন্ডিশন হ'ব ঠিক আছে ই কি হ'ব সোশ্যাল এক্টিভিটি হ'ব কাৰ মতে ভাইগটস্কি মতে ঠিক আছে সোশ্যাল এক্টিভিটি নেক্সট কোৱেশ্চন চাব Constructivists such as Jean Piaget and Lev Vygotsky view Vygotsky's view learning as so তেওঁলোকৰ মতে কনস্ট্ৰাকটিভিজম মানে যে ৰচনাবাদ বা যে তোমাৰ কনস্ট্ৰাক্ট নিৰ্মাণকাৰী সকলৰ মতে সো কি কৈছে যে লাৰ্নিং কি হ'ব তেওঁলোকৰ মতে সো যি সকলে তোমাৰ নিৰ্মাণ কৰে তেওঁলোকৰ মতে লাৰ্নিং কি হয় শিকন কি হয় এক প্ৰকাৰৰ কন্ডিশনিং ৰেসপন্স পেসিভ repetitive process the process of meaning making by active engagement so option কি হ'ব ইয়াত or ঠাই গৈছে তোমাৰ acquisition of skills so চাৰিটা অপচন আপুনি শুদ্ধটো লিখি লব আগত মই কৈছো ঠিক আছে সো তেওঁলোকৰ মতে কি মিনিং মেকিং হ'ব লাগিব ঠিক আছে সো এক্টিভ এংগেজমেন্ট হৈ পেলাই তেওঁলোক পোনপটীয়া ভাবে সেই প্ৰসেসটোৰ লগত বা সেই বস্তুটোৰ লগত বা কোৱেশ্চনটোৰ লগত নিজে ইনভলভ হৈ পেলাই কিবা এটা মিনিং মেক কৰিব পাৰিব লাগিব ঠিক আছে কিবা এটা মিনিং মেক কৰিব পাৰিব লাগিব হেতু হ'ব তেওঁলোকৰ মতে কি লাৰ্নিং ঠিক আছে হেতু তেওঁলোকৰ মতে কি হ'ব লাৰ্নিং হ'ব সো অপচন নাম্বাৰ ডি উইল বি কাৰেক্ট ফৰ দিস কোৱেশ্চন ঠিক আছে কি হ'ব প্ৰসেস অফ মিনিং মেকিং বাই এক্টিভ এংগেজমেন্ট এইবিলাক সব প্ৰিভিয়াস ইয়াৰ পেপাৰ এমসিকিউজ হয় ঠিক আছে সো এবোৰ তোমাৰ যিকোনো ষ্টেটৰ ঠিক আছে অকল আসামৰ বুলি নহয় যিকোনো ষ্টেটৰ আপোনাৰ প্ৰিভিয়াস ইয়াৰ পেপাৰ এইবিলাক কি হয় এমসিকিউজ হয় ওকে সো কি হয় প্ৰসেস অফ মিনিং মেকিং বাই এক্টিভ এংগেজমেন্ট নেক্সট কোৱেশ্চনটো আমি এই ধৰণে লৈছো উইথ এন এপ্ৰোপ্ৰিয়েট কোৱেশ্চন সাজেশন দ্য চাইল্ড's understanding can be extended far beyond the point which she could have reached alone কৈছে যে চাব with an appropriate question suggestion the child's understanding can be extended এজন শিশুৰ বুদ্ধিমত্তা
বা এজন শিশুৱে যিমানখিনি বুজি পায় তাতকে বেছি যদি বঢ়াই দিব খোজো যলৈকে তেওঁ অকলে যাব নোৱাৰে ঠিক আছে ইয়াত কোৱেশ্চনটো কোৱা হৈছে যে মই কিবা কাম এটা কৰো ঠিক আছে মই কিবা কাম এটা কৰো ধৰা মই কি কৰো মই টেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছো ওকে মই টেটৰ কাৰণে কি প্ৰিপাৰেচন কৰি আছো কিন্তু টেটৰ কাৰণে প্ৰিপাৰেচন কৰিবৰ কাৰণে মই এই ডখৰ জেগালৈকে মই যাবলৈ পৰা নাই ঠিক আছে সো মই গম নাপাওঁ যে এইখিনি থিওৰি পঢ়িব লাগে বুলি মই গম নাপাওঁ ঠিক আছে কিন্তু মই পাৰিম ওকে যদি মোক কোনোবা হেল্প কৰি দিয়ে মই এইখিনি ইমান এই জেগাডখৰলৈকে মই গৈ পাই যাম কিন্তু মই অকলে যাব নোৱাৰো ঠিক আছে সো এই বস্তুটো কি বুলি কোৱা হয় which construct does the above statement highlight সো এই মানে এই যেটো কনস্ট্ৰাকশন বা এই লাইনটো তোমাৰ তলৰ কোনটো লগত মিলিব ঠিক আছে সো কৈছে যে এজন ব্যক্তিয়ে কিবা এটা কাম কৰিব পাৰে তেওঁ অকলে যিমান দূৰলৈকে যাব পাৰে তাতকে আৰু বেছি দূৰলৈ তেওঁ যাব পৰা যদি ক্ষমতা আছে ঠিক আছে কিন্তু তেওঁ অকলে যাব নোৱাৰে তেওঁ আৰু সহায় হলে যাব পাৰিব সো এইটো কোনটো কনসেপ্টৰ লগত মিলিছে সো তলৰ কোনটো লাইনৰ লগত বা কোনটো এপ্ৰোপ্ৰিয়েট মানে তোমাৰ কি বুলি কয় টাৰ্মছৰ লগত এই স্টেটমেন্টটো মিলিছে সো স্যাৰ ইন্টেলিজেন্ট বুদ্ধিমত্তা কনজাৰভেশন সংৰক্ষণ ইকুইলিব্ৰেশন নহব স্যাৰ আপুনি কৈছিলে যে জেডপিডি জোন অফ প্ৰক্সিমেল ডিভিজন sorry development হয়নে সো এইটো কালত মিলিব স্যাৰ জোন অফ প্ৰক্সিমেল ডেভেলপমেন্টৰ লগত মিলিব ঠিক আছে কি হ'ব আমি কৈছিলো যে আমাৰ তিনটা মান আমাৰ ষ্টেজ আছিল সো জেডপিডি যেটো আমাৰ হেৰি আছিল আমি চাইছিলো ন আগতে আৰু ক্লাছত আমি চাইছিলো আপুনি কৈ দিছিলে যদি পাহৰিছে কোনোবা মই আকবাৰ কৈছো ঠিক আছে সো মই এইখিনি যিমানখিনি আছে মই নিজে কৰিব পাৰো এই ষ্টেজটোলৈ মই যাবই আই কান ডু ইয়াত মই কাৰোবাৰ সহায় হলেও নহলেও মই যাব নোৱাৰো কিন্তু এই যেটো ষ্টেজ হ'ব এই ষ্টেজটো মই যদি কাৰোবাৰ সহায় পাও হেল্প পালে মই এই ষ্টেজতো মই কাম কৰিব পাৰিম ঠিক আছে ওকে সো এই ষ্টেজত যেটো কাম হ'ব হেতু তোমাৰ কি বুলি কোৱা হ'ব স্যাৰ জেডপিডি বুলি কোৱা হ'ব ঠিক আছে সো মোক যদি কোনোবা সহায় কৰি পেলে কিবা কাম এটা কৰাই দিয়ে হেতু কি বুলি কোৱা হ'ব জেডপিডি বা জোন অফ প্ৰক্সিমেল ডিভিজন বুলি কোৱা হ'ব সো এই কোৱেশ্চনটো তো হেতুৱে সিগনিফাই কৰিছে যে জোন অফ প্ৰক্সিমেল ডিভিজন মানে কি হ'ব যে মই এইখিলৈকে মই নিজে কাম কৰিব পাৰো কিন্তু তাৰ পাছৰ পৰ্যায়ত মোক যদি কোনোবা হেল্প কৰে মই পাছৰ পৰ্যায়ত যাব পাৰিম মানে সো যেটো পৰ্যায় হেল্পিং যেটো লাগে সো হেল্প লগা যেটো ষ্টেজ হ'ব সেই ষ্টেজটো তোমাৰ কি হ'ব এই ষ্টেজটো কি হ'ব জেডপিডি বুলি কোৱা হ'ব ঠিক আছে সো অকলে নোৱাই যদি কাৰোবাৰ হেল্প পাই যাব পাৰে এটো কি হ'ব জেডপিডি সো এই কোৱেশ্চনটোৰ কাৰণে অপচন নাম্বাৰ A will be correct zone of proximal division done okay sir next question to some okay according to Lev Vygotsky basic mental capacities are transformed into higher cognitive process primarily through কৈছে যে সো তোমাৰ কোনটোৰ পৰা কি হয় ধৰা কিবা এটা কাম কৰে মানুহ এজনে তেওঁ বেসিক মেন্টাল ক্যাপাসিটি পৰা মানে কম জানে ঠিক আছে বা তেওঁ কগনিটিভ বা তেওঁ মানসিকভাৱে যিমানখিনি সুকা তাতকে বেছি সুকা হ'বৰ কাৰণে তেওঁ তলৰ কোনটো লাগিব সো প্ৰাইমাৰীলি থ্ৰু তাৰ মানে তেওঁ বেছি সুকা হ'বলৈ বা উচ্চ জ্ঞানীয় পৰ্যায়লৈ যাবলৈ হলে তেওঁ মানে তলৰ কোনটো অপচন আমি লব লাগিব ৰিৱাৰ্ড এণ্ড পানিশমেন্ট নহব স্টিমুলাস ৰেসপন্স এসোসিয়েশন নে এডাপ্টেশন এণ্ড ৰিকগনিশন নহব সোশিয়েল ইন্টাৰেকশন তুমি সামাজিকভাৱে যিমান ইন্টাৰেকশন কৰিবা তুমি হিমান কি হ'ব তোমাৰ জ্ঞানৰ স্তৰ বৃদ্ধি হ'ব ঠিক আছে তোমাৰ কি হ'ব তোমাৰ মৌলিক মানসিক ক্ষমতাবোৰ কি হ'ব প্ৰাথমিকভাৱে উচ্চ জ্ঞানীয় প্ৰক্ৰিয়ালৈ ৰূপান্তৰিত হ'ব তোমাৰ কি হ'ব জ্ঞানৰ ক্ষমতা উচ্চ স্তৰলৈ আগবাঢ়িব তাৰ কাৰণে তুমি সোশিয়েল ইন্টাৰেকশন কৰিব লাগিব কাৰ মতে এটো হ'ব তোমাৰ লিভ ভাইগটস্কি মতে কাৰণ মানে ভাইগটস্কি থিওৰিটো আছিল কি সোশিয়েল লাৰ্নিং থিওৰি হয়নে সোশিয়েল লাৰ্নিং থিওৰি তেওঁ সোশিয়েল কালচাৰ আৰু ল্যাঙ্গুৱেজৰ ওপৰত বহুতখিনি গুৰুত্ব কৈছিলে ঠিক আছে তেওঁ কিন্তু হেৰিডিটিক বেছি এটা গুৰুত্ব দিয়া নাই তেওঁ কি একদম নেগলেক্ট কৰিছিলে কাৰণ হেৰিডিটি বা বায়োলজি তোমাৰ যেটো হয় জৈৱিক ন সো হেতু তেওঁ কি কৈছিলে নেগলেক্ট কৰিছিলে সো তেওঁ মতে সোশিয়েল ল্যাঙ্গুৱেজ আৰু কি কালচাৰ এই তিনটাই ইম্পৰ্টেন্ট হয় সো এটো কি হ'ব আনসাৰ সোশিয়েল ইন্টাৰেকশন which of the following theorists while viewing children as active seekers of knowledge okay emphasize the influence of social and cultural contents on their thinking so কৈছে যে which of the following theorists তলৰ কোনজন চিন্তাবিদে ঠিক আছে বা তত্ত্ববিদে চিলড্ৰেনক কি কৈছে এক্টিভ সিকাৰ বুলি কৈছে অফ নলেজ তো যি জ্ঞান বিচাৰি ফুৰে হয়নে তেওঁৰ চিন্তাধাৰাৰ ওপৰত সামাজিক আৰু সাংস্কৃতিক বিষয়বস্তুৰ প্ৰভাৱৰ ওপৰত অপচন আছে ওকে সো কি হ'ব তোমাৰ এক্টিভ সিকাৰ বুলি কৈছে কাক কৈছে তোমাৰ ষ্টুডেন্টক কৈছে হয়নে যি তোমাৰ চোৱা তোমাৰ যদি অকল নলেজলৈকে থাকিলে তেতিয়া তোমাৰ পিয়াজত হৈ গ'লতেন কিয় কাৰণ ইয়াত চোৱা তোমাৰ পিয়াজতে সোশিয়েল কালচাৰৰ কথা কোৱা নাই কিন্তু যেটো তোমাৰ ভাইগটস্কি আছে এই ভাইগটস্কিয়ে কৈছে যে শিশু এটা কি হয় তোমাৰ জ্ঞান বিচাৰি ফুৰে বা তেওঁলোকে জ্ঞান ভাল পায় ঠিক আছে তেওঁ জ্ঞানৰ লগত সম্পৰ্ক এক্টিভ সিকাৰ্স অফ নলেজ হয়নে কিন্তু তেওঁলোক কি হ'ব তেওঁলোকৰ এই নলেজ বা এই যেটো সিকাৰ বা এটো সিকিং যেটো তেওঁলোকৰ হেৰি আছে ন তোমাৰ কোৱালিটি আছে এটো তোমাৰ সোশিয়েল আৰু কালচাৰৰ লগত বেছি জড়িত বুলি কৈছে সো সোশিয়েল আৰু কালচাৰেল বুলি শব্দটো পোৱাৰ লগে লগে তুমি এইখিতে তোমাৰ পিয়াজতৰ কনসেপ্ট
কেনসেল সোশিয়েল আৰু কালচাৰেল আহি যোৱাৰ লগে লগে তোমাৰ কি হ'ব এটো হৈ যাব স্যাৰ লিভ ভাইগটস্কি হৈ যাব কাৰণ ভাইগটস্কি সোশিয়েল আৰু কালচাৰেল বা সোসাইটি আৰু কালচাৰ ওপৰত গুৰুত্ব কৈছে S for society L for language C for culture এই তিনটাই কৈছে তেওঁ গুৰুত্ব দিছিলে কোনে স্যাৰ ভাইগটস্কি done while working on a jigsaw puzzle 5 years old Ria says to herself it says বুলি নকয় says বুলি পঢ়ে says to herself where is the blue piece no not this one darker one that would go here and make this show this kind of talk is referred to Vygotsky as well concept to puzzle question to অকমান ক্রিটিক্যাল কৈছে কিন্তু একেবাৰে ইজি আছে কৈছে যে যেতিয়া ৰিয়া নামৰ ছোৱালীজনীয়ে তেওঁ বয়স কিমান 5 বছৰীয়া ৰিয়া নামৰ ছোৱালীজনীয়ে কি কৈছে জিগছ খেলি আছে এই খেলটো মানে এই পিচ বিলাক কি হৈছে হিটো কালাৰ কৈছে তেওঁ মিস কৰে মানে কি মেচ কৰি আছে না এই কালাৰ বিলাক তেওঁ কৈছে হিটো কৈছে মেচ কৰি আছে দেন ওকে সো মেচ কৰি থাকোতে তেওঁ নিজৰ মাজতে কথা পাতিছে ঠিক আছে তেওঁ নিজৰ মাজতে কথা পাতিছে ও এই পিচটো ব্লু পিচটোৰ হ'ব জানো হয় না এই ব্লু পিচটোৰ হ'ব জানো বুলি তেওঁ নিজৰ মাজতে কৈছে কথা পাতিছে নহব বুলে ইয়াত যদি ব্লু পিচটো নাই ইয়াত ব্লু পিচটো নহব তেতিয়ালে কি ডাৰ্কাৰ ওয়ান ঠিক আছে তাত কি যাব তোমাৰ ডাৰ্ক পিচটোহে তাত হ'ব বুলি কৈছে হয় না সো ডাৰ্ক পিচটোহে তাত হ'ব বুলি কৈছে ঠিক আছে এই ধৰণৰ কথা যেটো পাতি আছে ছোৱালীজনীয়ে সো এই ধৰণৰ কথাবিলাকক ভাইগটস্কি মতে কি ভাইগটস্কি মতে ছোৱালীজনী 5 বছৰীয়া ছোৱালীজনীয়ে এই ধৰণৰ যে কথা পাতি আছে এই কথাবিলাক কি বুলি কয় ইয়েস স্যাৰ এই কথাবিলাক প্ৰাইভেট স্পিচ বুলি কোৱা হয় আৰু প্ৰাইভেট স্পিচ 3 পৰা 7 বছৰ বয়সলৈকে থাকে হয়নে 3 to 7 বছৰ বয়সলৈকে প্ৰাইভেট স্পিচ চলে হয়নে সো প্ৰাইভেট স্পিচ 3 to 7 বছৰ বয়সলৈকে চলে ইয়াক ভাইগটস্কি মতে কি হ'ব স্যাৰ প্ৰাইভেট স্পিচ হ'ব কি হ'ব আনসাৰ স্যাৰ প্ৰাইভেট স্পিচ হ'ব ওকে আৰু পিয়াজতৰ মতে কি হ'ব ইগোসেন্ট্ৰিক স্পিচ হ'ব done okay so it কি হ'ব প্ৰাইভেট স্পিচ অপচন নাম্বাৰ A কারেক্ট ঠিক আছে okay giving cues to children and offer support as and when needed is an example of কৈছে যে শিশু এটা কি দিয়া হৈছে সংকেতৰ প্ৰয়োজন অনুসৰি সহায় ঠিক আছে শিশু এটা আছে কিবা কাম এটা কৈছে তাক প্ৰয়োজন অনুসৰি যেতিয়া তাৰ নিড হয় তাক কি দিয়া হয় তাক সিগন্যাল দিয়া হয় তাক সিগন্যাল বা হিন্ট দিয়া হয় তাক কি দিয়া হয় হিন্ট দিয়া হয় ঠিক আছে আৰু হিন্টৰ লগতে তাক যেতিয়া দৰকাৰ হয় তাক তোমাৰ কি দিয়া হয় সাপোৰ্ট কৰা হয় তাক কি দিয়া হয় তোমাৰ সাপোৰ্ট কৰা হয় ঠিক আছে কি কৰা হয় সাপোৰ্ট কৰা হয় কিবা কাম এটা কৈছে শিশু এটাই কামটো পৰা নাই আইডিয়াটো দিয়া হৈছে হিন্ট দিয়া হৈছে আৰু লগতে হিন্টটো দিয়া পাছতো যদি কিবা কনফিউজন হৈছে কাম কৰিবলৈ অসমৰ্থ হৈছে তেতিয়া বলে শিশুটোক সাপোৰ্ট দিয়া হৈছে ডান ওকে সো এটা কিহৰ এক্সাম্পল বলে এই গুটে কথাটো বলে কিহৰ এক্সাম্পল এই কথাটো কিহৰ এক্সাম্পল সুধিছে আমাক ওকে সো আমি পাইছিলো যে প্ৰক্সিমাল জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট হয় না ZPD ওকে সো জোন অফ প্ৰক্সিমাল ডিভিজন ইয়াত তোমাৰ নিজে থাকিব হয় না এটো তোমাৰ হ'ব ZPD ওকে ZPD ওকে এই লেয়াৰটো কি হ'ব স্যাৰ এই লেয়াৰটো হৈ গল আমাৰ ZPD হৈ গল ওকে সো এটা কথা হল শিশু এটাই যে বা কোনোবা এজন মানুহ হক যে মই কিবা এটা শিকালো ওকে শিকোৱাটো কি হয় শিকোৱা এটা প্ৰসেস ঠিক আছে তে অকলে কৰিব নোৱাৰে মই যদি তেও হেল্প কৰো হেল্প কৰিলে কি হয় তেও এই অকলে নোৱাৰা কামটো তেও নিজে কৰিব পাৰে ইয়েস স্যাৰ পাৰে ঠিক আছে সো যেতিয়া মই শিকাই দিম মই কি হম মই হৈ যা মোৰ নলেজেবল দেন আদাৰ হয় না MK হৈ গলো মই যে তেওক বেছিকে মানে তেওতকে মই বেছিকে জানো কাৰণ তে মই শিকাইছো হয় না সো মই ভাইগটস্কি থিওৰি কমপ্লিট দিয়া আছে সো এতিয়া আপোনালোকৰ একো প্ৰবলেমে নহয় সো যি কোনো MCQ আপুনি ভাইগটস্কি কৰিব কাৰণ থিওৰি আগত দিয়া হৈছে সো থিওৰি নিদিয়াকে যদি মই MCQ কৰালো হেতাত আপুনি নোৱাৰিলে সো বহুত MCQ স্যাৰ MCQ ৰবা MCQ সময় আছে সময় দিয়া যাব হয়নে সো কি হ'ব MK হ'ব কি যি বেছিকে জানে শিকাব হয়নে আৰু এইটো যিটো জোন হ'ব এই জোনটো হৈ গল স্যাৰ ZPD আৰু ইয়াত তোমাৰ যিটো প্ৰসেস হ'ল যেতিয়া নিড হৈছিলে নিড হওঁতে যেতিয়া মই হিন্ট দিলো তোমাক সাপোৰ্ট কৰিলো কাৰণ মই MK মই তোমাতকে অলপ বেছিকে জানো বুলি কৈছো হয়নে আৰু যিটো প্ৰসেস হ'ব প্ৰসেসটো হ'ব স্যাৰ স্কেফোল্ডিং কি হ'ব প্ৰসেসটো হ'ব কি স্কেফোল্ডিং হ'ব ওকে স্কেফোল্ডিং হ'ব সো এতিয়া আমাৰ এইটো কি বুলি কৈছে নিড হৈছে এটো হয়নে সো এটো মই যেতিয়া তোমাক কি কৰিলো মই সাপোৰ্ট কৰিলো সো সাপোৰ্ট কৰাটো কি হয় এক্সাম্পল হয় ঠিক আছে এটো হ'ব স্যাৰ ZPD হ'ব নি নহয় কাৰণ ইয়াত তোমাৰ কি কোন এৰিয়া কথা নাই হুদা ইয়াত কোনে শিকাইছে নাই হুদা ইয়াত কৈছে যে সাপোৰ্ট কৰাটো কি হয় এটা প্ৰসেস হয় সাপোৰ্ট কৰাটো সো প্ৰসেসটো কি হয় স্যাৰ প্ৰসেসটো হৈ গল স্কেফোল্ডিং সো প্ৰসেসটো হৈ গল কি স্যাৰ স্কেফোল্ডিং হৈ গল ইয়াত প্ৰসেসটো ডান ওকে স্কেফোল্ডিং ইয়াৰ প্ৰসেসটো হৈ গল কোৱেশ্চন নম্বৰ 9 আপুনি কি কৰিব এবাৰ পঢ়িলক পজ কৰি পেলে আনসাৰ দিব ট্ৰাই কৰিব according to Vygotsky when adult adjust the support to extend the child's current level of performance it is called so কি কৈছে according to Vygotsky মতে যেতিয়া
adult adjust কৰে কি support to adjust কৰে কাক to extend the child's current level of performance এজন শিশু আছে তেওঁ performance level to চাই পেলাই মই তাক যেটো support কৰো ঠিক আছে এই support to মই adjust কৰিম ঠিক আছে যে এটো অলপ বেছিকে দিব লাগিব এইখিনি পাৰিছে বস এই stop কৰি দিয়া আকৌ এইখিনি অলপ বেছিকে দিম আকৌ stop কৰি দিম আকৌ অকমান দিম হনে সো এই ধৰণৰ মই support দিম support to মই adjust কৰিম as a adult okay so adult হিচাপে মই adjust কৰিম okay so কি child performance level to ইয়াক কি বুলি কোৱা হয় ইয়াক কি বুলি ইয়াক স্যাৰ জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট বুলি কোৱা হয় নেকি নে স্কেফোল্ডিং বুলি কোৱা হয় ইয়াৰ অপচন কি হ'ব ইয়াৰ আনসাৰ কি হ'ব ঠিক আছে ইয়াৰ সাপোৰ্টৰ কথা হি যোৱাৰ লগে লগে তোমাৰ আনসাৰ কি হৈ যাব স্কেফোল্ডিং ইয়াৰ আনসাৰ হৈ যাব ঠিক আছে ওকে সাপোৰ্ট বুলি ক'লে কি হ'ব স্কেফোল্ডিং সো আনসাৰ একেটাই থাকিব কোৱেশ্চনটো ঘূৰাই পকাই যিকোনো ধৰণে দিব পাৰে নেক্সট কোৱেশ্চন Vygotsky emphasized the significance of the role played by which of the following factors in the learning of children okay so Vygotsky ক্ষেত্ৰত তলৰ কোনটো কি কৈছে নাই বুলি কৈছে নেকি Vygotsky emphasized the significance of the role played by which of the following factor in learning so learning er ক্ষেত্ৰত তলৰ কোনটো এটা ফ্যাক্টৰ হয় বুলি কৈছে ঠিক আছে Vygotsky মতে ওকে তে হেৰিডি কথা কোৱাই নাই মৰেলৰ কথা কোৱাই নাই ফিজিক্যালৰ কথা কোৱাই নাই সোশিয়ালৰ কথা কৈছিলে কালচাৰৰ কথা কৈছিলে আৰু ল্যাঙ্গুৱেজৰ কথা কৈছিলে ঠিক আছে সো অপচন নাম্বাৰ ডি কাৰেক্ট হৈ যাব এই কোৱেশ্চনটো কাৰণে কি হ'ব সামাজিক কি হ'ব সামাজিক ডান ওকে নেক্সট কোৱেশ্চন Vygotsky theory implies so Vygotsky theory তে কিহৰ বিষয়ে কৈছেনো Vygotsky ডাঙৰীয়াৰ মতে কিনো আমি লাষ্টৰ পৰা যাওঁছো child will learn best in the company of children having IQ larger than his her own কৈছে যে শিশু এটাই বেছিকে শিকিব যেতিয়া তেওঁৰ লগত তেওঁতকে কম IQ মান থাকিব IQ কথা কোৱাই নাই after initial explanation do not support the child in solving difficult question কৈছে যে শিশু এটাক মই প্ৰথমে কনসেপ্টটো দি লোৱাৰ পাছত যদি হি ভুল কৰে তাক মই কোন ধৰণৰ হেল্প নকৰিম বা সাপোৰ্ট নকৰিম এটো কনসেপ্টৰ বিষয়ে তেওঁ কি কোৱাই নাই ডান ওকে individual assignment to each student নহব তেওঁ ইন্ডিভিজুয়ালি কাম কৰাৰ কথা কোৱাই নাই তেওঁ কোলাবোৰেটিং সোশিয়ালি পিয়াৰ্ছৰ লগত সমবয়সীয় শিশুৰ লগত স্কুলৰ নেইবাৰৰ লগত হয়নে সো একে লগৰ যিবিলাক ল'ৰা চলি আছে সো সোশিয়ালি শিকাৰ কথা তেওঁ কয় সো এটো কি হ'ব আনসাৰ কোলাবোৰেটিভ প্ৰবলেম সলভ মানে সমজুৱা ভাই বা সহযোগিতামূলক সমস্যা সমাধানৰ ওপৰত গুৰুত্ব কৈছিলে কোনে Vygotsky ডান নেক্সট কোৱেশ্চন Scaffolding in the context of learning theories refers to. So, scaffolding কি বুঝাইছে? Simulation teaching, recapitulation of previous learning, temporary support. Yes, scaffolding temporary support নহয় কি হ'ব? Ascertaining the causes of mistakes done by student. ইয়াতো ষ্টুডেন্টক হেৰি নকৰে ঠিক আছে temporary support of learning scaffolding yes এটা process হয় যত তোমাৰ কি হয় পার্মানেন্ট নহয় এডাল্টৰ দ্বাৰা দিয়া যোৱা এটা কি হয় temporary support of process হয় ঠিক আছে এই processটো কি বুলি কোৱা হয় temporary support টো কি বুলি কোৱা হয় scaffolding বুলি কোৱা আৰু যি দিব তাক MKO বুলি কোৱা হ'ব আৰু তোমাৰ যিটো জায়গাত দিব এটো কি বুলি কোৱা হ'ব zone of proximal division বুলি কোৱা হ'ব ZPD বুলি কোৱা হ'ব ঠিক আছে সো অপচন নাম্বাৰ সি will be correct okay next one Zone of proximal development in Vygotsky theory is so ZPD মানে কি Vygotsky theory task too difficult for children but can be achieved through adult support themselves a adult support so support অহা লগে লগে তো scaffolding হ'ব teachers interference hamper learning নহব learning takes place in formal setting only development is a proximal zone of growth ঠিক আছে So, কিয় বিকাশ হৈছে বিকাশৰ এক নিকটতম ক্ষেত্ৰ ওকে সো টিচাৰ ইন্টাৰফাৰেন্স হ্যাম্পাৰ লাৰ্নিং শিক্ষকৰ হস্তক্ষেপে শিক্ষাত বাধা দিয়ে সো বাধা দিয়াটো নহব ঠিক আছে সো তিনটা যেতিয়া ক্যান্সেল হৈ গল সো অপচন নাম্বাৰ সি থাকি যাব ঠিক আছে সো অপচন নাম্বাৰ সি ইয়াত কাৰণে কি হ'ব থাকি যাব এটো কি ভালকে পঢ়িলো এটো এক সেকেন্ড tasks too difficult for children but can be achieved yes sorry for that tasks to be difficult for children শিশু এটাৰ কাৰণে কামটো টান কিন্তু যদি কোনোবা ডাঙৰ মানুহে যদি কোনোবা এডাল্টে সহায় কৰি দিয়ে তেতিয়া সেই কামটো পাৰিব ঠিক আছে যদি দেখিলা সো মানে অপচনটো ভালকে নপঢ়াৰ ক্ষেত্ৰত এটো ভুল হৈ গৈছে ঠিক আছে সো কোৱেশ্চনটো বুজি পোৱা মানে 60% প্ৰবলেম সলভ
ওকে সো কি হ'ব যে টাস্কটো ডিফিকাল্ট ফৰ চিলড্ৰেন সো শিশুটোৰ কাৰণে কামটো টান কিন্তু যদি কোনোবা এডাল্টে সাপোৰ্ট কৰে সি তাৰ নিজে নোৱা জায়গাটো পাই বিয়ন যাব পাৰে হয় না সি বিয়ন যাব পাৰে সো হেতু কি বুলি কোৱা হয় চাহেতুকে প্ৰক্সিমেল ডিভিজন বুলি প্ৰক্সিমেল ডেভেলপমেন্ট বুলি কোৱা হয় আৰু ইয়াৰ কাৰণে অপচন এ কাৰেক্ট হৈ যাব সৰি ফৰ ডেট অপচন এ কি হৈ যাব কাৰেক্ট হৈ যাব A teacher wishes to help her student to appreciate multiple views of a situation. She provides her student multiple opportunities to debate on this situation in different groups. According to Vygotsky's perspective, her students will dash various views and develop multiple perspectives of the situation on their own. Which is এগৰাকী টিচাৰে তেওঁ ষ্টুডেন্ট বিলাকক এটা কাম দিছে আৰু তেওঁলোকৰ নিজৰ নিজৰ ভিউ ল'ব দিছে ঠিক আছে তেওঁলোক সবকে এটা অপৰচুনিটি তেওঁলোক এটা সুবিধা দিছে যে তেওঁলোকে নিজে আৰ্গুমেন্ট কৰক আৰু আৰ্গুমেন্ট কৰি পেলাই কি কৰক ডিফাৰেন্ট গ্ৰুপৰ এটা টপিক দিছে যে তেওঁলোকে আৰ্গুমেন্ট কৰক আৰু আৰ্গুমেন্ট কৰি পেলাই বুজক ঠিক আছে ওকে সো তেওঁলোকক নিজকে মানে এটা গ্ৰুপ বস্তু ভাবিবলৈ দিছে এটা টপিক দিছে এটা ডিবেট কৰিব দিছে হয়নে সো ডিবেট কৰাৰ পাছত সেই ল'ৰা ছোৱালী বিলাকে প্ৰথমে কি কৰিব সো প্ৰথমে তেওঁলোক কি জেনেৰেট কৰিব প্ৰথমে তেওঁলোক কি তেওঁলোকৰ মনত কি আহিব তেওঁলোক কনস্ট্ৰাক্ট কৰিব নি তেওঁলোকে প্ৰথমে কেতিয়াও কনস্ট্ৰাক্ট কৰিব নাই নিজে কেতিয়াও নবনায় সো কথাটো প্ৰথমে বুজি পাব লাগিব হয়নে সো অপাৰেশনালাইজ কৰিব নেকি নহব ৰেশনালাইজ নহব প্ৰথমে ইন্টাৰনালাইজ কৰিব লাগিব তেওঁলোকে প্ৰথমে অনুধাৱন কৰিব লাগিব বিষয়টো সো অনুধাৱন কৰাৰ পাছত ভিতৰত তোমাৰ চালি জাৰি চোৱাৰ পাছত কি কৰিব কনস্ট্ৰাকশন হ'ব হয়নে সো এই কোৱেশ্চনটো অপচন কি হৈ যাব অপচন নাম্বাৰ ডি will be correct for this question ঠিক আছে অপচন নাম্বাৰ ডি কাৰেক্ট ইন্টাৰনালাইজ কৰিব লাগিব Which of the following is based on Vygotsky's socio-cultural theory? So Vygotsky's socio-cultural theory তলৰ কোনটো কথা কোৱা হৈছে কালচাৰাল নিউট্ৰেল নাই কোৱা কালচাৰাল নিউট্ৰেলৰ কথা কোৱা নাই তেওঁ কালচাৰাল পজিটিভ ঠিক আছে তেওঁ কালচাৰৰ ভূমিকাৰ কথা কৈছে কালচাৰ লাগিবই ল্যাঙ্গুৱেজ লাগিবই তেওঁৰ মতে হয়নে ল্যাঙ্গুৱেজ লাগিবই তেওঁৰ মতে আৰু কি লাগিব তেওঁৰ মতে ল্যাঙ্গুৱেজ লাগিব আৰু কি লাগিব তোমাৰ সোসাইটি লাগিব সোশিয়াল লাগিব ঠিক আছে না সো তেতিয়াহলে এটো নিউট্ৰেল হ'বই নোৱাৰে ৰেচিপ্ৰকেল টিচিং ইয়েস অপাৰেন্ট কন্ডিশনিং নহয় এটো কাৰ হয় তোমাৰ আৰু ইনসাইট কাৰ হয় ইনসাইট লাৰ্নিং হৈ গল তোমাৰ কহলাৰ হয়নে কহলাৰ হৈ গল তোমাৰ ইনসাইট লাৰ্নিং আৰু তোমাৰ অপাৰেন্ট লাৰ্নিং কাৰ হয় অপাৰেন্ট লাৰ্নিং স্কিনাৰ হয় ঠিক আছে গুটে স্কিনাৰ থিওৰি আৰু কহলাৰ থিওৰি ধুনিয়াকে মই দি থোৱা আছে ঠিক আছে নে ওকে সো এই ৰেচিপ্ৰকেল টিচিং মানে কি ষ্টুডেন্টৰ পৰা টিচাৰ শিকিব লগা থাকিব মই এতিয়া থিওৰিটো পঢ়াইছিলো মই কৈছিলো হয়নে যে তোমাৰ কি হ'ব টিচাৰৰ কি হ'ব ষ্টুডেন্টৰ পৰা শিকিব লগা থাকে আৰু কি হ'ব ষ্টুডেন্টে টিচাৰৰ পৰা শিকাৰ লগতে টিচাৰৰ দুই এটা কথা কি হ'ব ষ্টুডেন্টৰ পৰা শিকিব ঠিক আছে যাক কি বুলি কোৱা হয় ৰেচিপ্ৰকেল লাৰ্নিং বুলি কোৱা হয় সো থিওৰি অফ কহলাৰ যেটো ইনসাইটফুল লাৰ্নিং আছিলে তাৰ এটা চিম্পাঞ্জি আছিলে চিম্পাঞ্জিটোৰ নামটো মোক কমেন্টত দিব লাগে নেম অফ দা চিম্পাঞ্জি সো চিম্পাঞ্জিটোৰ নাম কি চিম্পাঞ্জি স্পেলিং হৈছে না গম নাপাওঁ চিম্পাঞ্জি স্পেলিংটো হৈছে না গম নাপাওঁ খালি চিম্পাঞ্জিটোৰ নামটো লাগে মোক ঠিক আছে পিএফ স্কিনাৰ কি আছিলে তেওঁৰ লাৰ্নিং কি আছিলে সো যেটো স্কিনাৰৰ যেটো থিওৰি আছিলে হেতু আৰএছ আছিলে নে এসআৰ আছিলে আৰএছ আছিলে নে এসআৰ আছিলে মোক কমেন্টত লাগে এসআৰ লাৰ্নিং নে আৰএছ লাৰ্নিং এটো মোক কমেন্টত লাগে আৰু এইটো কোৱেশ্চনৰ কি লাগিব মোক চিম্পাঞ্জিটোৰ নামটো লাগিব চিম্পাঞ্জিটোৰ নামটো কি আছিলে চিম্পাঞ্জি Next question. In Vygotsky's theory, which aspect of development gets neglected? ঠিক আছে সো Vygotsky theory-টোত তোমাৰ কোনটো ডেভেলপমেন্টৰ কথা তোমাৰ নেগলেক্ট কৰা হৈছিল ইয়াৰ ভিতৰত তোমাৰ কোনটো তেওঁ পাত্তা দিয়া নাছিল তেওঁ মতে দৰকাৰ বস্তু নহয় হেতু কোনটো অপচন লাগে এটো আনসাৰ দিয়ক কি হ'ব আনসাৰ সোশিয়াল কালচাৰাল বায়োলজিক্যাল নে লিঙ্গুইস্টিক ঠিক আছে হয় স্যার এসসিএল ওপৰত গুৰুত্ব দিছিলে তেওঁ বায়োলজি বা হেৰিডিটিৰ ওপৰত গুৰুত্ব দিয়া নাছিলে সো অপচন সি এই কোৱেশ্চনটোৰ কাৰণে কি হ'ব তেওঁ নেগলেক্ট কৰাটো হ'ব কি জৈৱিক অপচন সি গো নেক্সট কোৱেশ্চন according to socio-cultural theory of Vygotsky socio-cultural theory মতে কি আছিল culture and language play a crucial role in development the child thinks in different domain children think in abstract term self-directed speech is the lowest culture and language play a crucial role in development ঠিক আছে culture and কি হ'ব তোমাৰ in development এই দুটা role play কৰে next question the teacher noticed that Ram cannot solve a problem on her own শিক্ষকে দেখিলে যে ৰাম নামৰ ল'ৰাজনে নিজৰ দ্বাৰা এটা প্ৰবলেম এটা সমস্যা এটা সমাধান কৰিব নাই পৰা যদিও বা তেওঁ ঠিক আছে ৰাম কেনেকৈ তেওঁ হ'ব হি হ'ব যদিও বা তেওঁ কোনোবা প্ৰাপ্তবয়স্কৰ উপস্থিতিত বা তেওঁ সমন্বয়ৰ
বা তেওঁ লগৰ উপস্থিতিত তেওঁ কি কৰিব পাৰে এই কামটো কৰিব পাৰে দিস গাইডেন্স ইজ কল ঠিক আছে এটা ল'ৰা আছে নিজে কামটো কৰিব নোৱাৰে যদি কোনোবা সহায় দিয়ে কামটো কৰিব পাৰে সো এইটো কি বুলি কোৱা হয় এই গাইডেন্সটো যে দিলে এই গাইডেন্সটো কি বুলি কোৱা হয় গাইডেন্সটো কি বুলি কোৱা হয় এইটো গাইডেন্স এটা প্ৰসেস নহয় জানো হয় স্যাৰ প্ৰসেস আৰু প্ৰসেস হোৱাৰ লগে লগে তো হ'ব স্ক্ৰিপ্ট ফল্ডিং প্ৰসেস হোৱাৰ লগে লগে কি হ'ব স্যাৰ স্ক্ৰিপ্ট ফল্ডিং হৈ যাব According to Vygotsky, zone of proximal development is Vygotsky mote zone of proximal development ki hoy zone of proximal development ki hoy what the child can do on her own which cannot be assessed the amount and nature of support provided to the child to achieve her potential the gap between what the child can do independently and with assistance zone of demarking the support offered by the teacher option number B correct the gap hoy etu eta nije koribo নোৱাৰা আৰু কোনোবা হেল্প কৰিলে কৰিব পৰা যেটো গেপ হয় এই গেপটো কি বুলি কোৱা হয় জোন অফ প্ৰক্সিমেল ডেভেলপমেন্ট ঠিক আছে দা গেপ বিটুইন হোৱাট দা চাইল্ড ক্যান ডু ইন্ডিপেন্ডেন্টলি এন্ড উইথ অ্যাসিস্ট্যান্ট তাৰ মাজৰ গেপটো তোমাৰ কি হ'ব যত হেল্প হলে কৰিব পাৰে হেতু হ'ব অপচন নাম্বাৰ বি ডান নেক্সট কোৱেশ্চন the amount and type of scaffolding to a child would change depending on the কৈছে যে এটা শিশু কিমানখিনি হেল্প দিব লাগিব হেল্প কিমান দিব লাগিব এটো কাৰ ওপৰত ডিপেন্ড কৰিব সো কিমান আমি স্ক্যাফোল্ডিং কৰিম ঠিক আছে এটো তোমাৰ কাৰ ওপৰত ডিপেন্ড কৰিব মুড অফ টিচাৰ এই ৰিৱাৰ্ড নহয় লেভেল অফ চাইল্ড পারফরম্যান্স সো কিমান লাগে তাৰ ওপৰতে তুমি যদি গাড়ীখন চলাবলৈ প্ৰায়খিনিয়ে জানা ব্ৰেক কোনডাল চিনি পোৱা ক্লাচ কোনডাল জানা এক্সেলাৰেটৰ কোনডাল জানা তাৰ মানে তোমাক মই সেই তিনটা দিব লগা নহলে মানে তাৰ মানে তোমাৰ পারফরম্যান্সৰ ওপৰত মই সেই তিনটা স্কিপ কৰি দিলো তাৰ পাছৰখিনি মই শিকালো যে কেনে তুমি ষ্টেৰিং ধৰিবা কেনে তুমি কন্ট্ৰোল কৰিবা মই সেইখিনি শিকালে হ'ব তো আগৰ পৰা মই শিকাব তোমাৰ দৰকাৰ তুমি কাৰণ এটা বস্তু জানাই অলৰেডি মানে যদি না জানা তাৰ মানে মই ফাৰ্ষ্টৰ পৰা শিকাম সো মই কিমান তোমাক হেল্প কৰিব লাগে তোমাক কিমান সাপোৰ্ট কৰিব লাগে তোমাক কিমান পুশ কৰিব লাগে সো তোমাৰ পারফরম্যান্সৰ ওপৰতে হ'ব ন তোমাৰ লেভেলৰ পারফরম্যান্সৰ ওপৰতে হ'ব ঠিক আছে সো অপচন নাম্বাৰ সি এই কোৱেশ্চনটোৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব level of child performance when adults to the assistants they provide the facilitates progression of the child from current level to performance to potential level of performance it is called কৈছে যে এটা শিশুক এটা জায়গাৰ পৰা হায়াৰ জায়গালৈ পঠাবলৈ যেটো কৰা হয় হেতু কি বুলি কোৱা হয় when adults to the assistant যেতিয়া কৰে assist কৰে কাক facilitate কৰে বা assist কৰে এটা শিশুক বৰ্তমান লেভেলৰ পৰা ভাল লেভেললৈ যাবলৈ তাক কি বুলি কোৱা হয় তাক কি বুলি কোৱা কমেন্ট কৰক সো সেম টাইপ অফ এটো এটা কোৱেশ্চন হয় তাক কি বুলি কোৱা হয় সকলে পাৰিব স্কেপ ফোল্ডিং বুলি ইয়াক কোৱা হয় ঠিক আছে ওকে when adults to the assistants they provide to eto এই মাত্ৰ কৰা হৈ গল ন স্কেপ ফোল্ডিং okay according to Vygotsky why do children speak to themselves Vygotsky মতে কি তুমি কি ভাবা যে কিয় শিশুৱে নিজৰ মাজত কথা পাতে 3 পৰা 7 বছৰ বয়সীয়া যি শিশু আছিল তেওঁলোকেনো কেলে নিজৰ মাজতে কথা পাতে আমি অলপ পাইছিলো যে প্ৰাইভেট স্পেচ বুলি কয় যে সো কিয় পাতে কাৰণটো কি হ'ব কাৰণটো অপচন A B C D আছে সো চাই পেলাই মোক কমেন্ট দিব লাগে দে টকেটিভ কাৰণে নে ইউজ देयर স্পিচ to attract the attention of adult them let children use speech to guide yes তেওঁলোকে নিজকে গাইড কৰিবলৈ হয়নে নিজকে গাইড একচন তো নিজৰ একচনটোকে গাইড কৰিব কাৰণে যে এটো এনেকে নহয় এটো এনে কৰিলো এটো নহব এটো খুলিব লাগিব আচ্ছা তেওঁলোকে নিজে নিজক গাইড কৰিব কাৰণে কি কৰে তেওঁলোকে প্ৰাইভেট স্পিচ কৰে হয়নে কি কৰে তেওঁলোকে স্পিচ কৰে ঠিক আছে সো এই ক্লাসটো আমি এইখিতে শেষ কৰিছো যদি কোনোবাই কোৰ্সটো ল'ব খোজে মই আকবাৰ কাইন্ডলি ৰিকুৱেষ্ট থাকিব যে আপুনি কোৰ্সটো লৈ ললে আপোনাৰ সুবিধা হ'ব কাৰণ ডেইলি দুটা তিনটা ক্লাস আপোনালোকে পিডিএফ সৈতে গুটেখিনি তাতে পাব আৰু কমন এমসিকিউজ লৈ হ'লে মানে বহুত বেছি চেষ্টা কৰা হ'ব আৰ্ট এন্ড কালচাৰ পৰা আদি কৰি পেলাই সো হে কাৰণে পাৰিলে আপুনি কোৰ্সটো বাই কৰি লব থ্যাংক ইউ ভেৰি মাচ নেক্সট ক্লাস আমি 12টা 1টা বজাত লগ পাই আছো